May God bless you. My mommy say mommy kitchen and vlogs sir. Another video le apnalukok swagatam janaisu. Aji hol deobar aru pressure cooker to off koilo robode sai asake jeto amar khana bonua agote biu market ke ahi jay. Biu aru mithir khwata mi banai no chicken boil korisu asalte ene city mari ase. Ba jikino hok aji deobar aru rati papa video shoot korai nai. Pranode kokson apnalukor thanda kiman. বহুত ঠান্ডা পৰিছে নহয়নে এফালে এয়া ইহঁতৰ চিকেন হৈ গল মই এফালেও কেমেৰাটা মানে পাতি লৈছো ইনষ্টাগ্ৰামে শুট কৰিবলৈ দুটা ফৰমেট যিহেতু বেলেগ বেলেগ হয় বৰ দিগদাৰ জানেনে একেটা ভিডিঅ'তে নহয় আৰু আজি বনাম মানে এতিয়া ভাবিছো 3-4 দিন মান হল জানেনে মই আৰু গুটু গৈ পেলাই গৰেগাঁৱৰ পৰা চুঙা তিনটা লৈ আনিছিলো আসলে চুঙা হৰকে কাটিম বুলি আহিছো তাৰ কটা অভ্যাস নাই যে জানে তেনে তিনটা কাটিব পাৰিলে এডাল বাহৰ পৰা বাকিখিনি থাকি গল আসলতে দাখন গাধা আৰু হেকচৰ যিখন লৈছিলে এখনো গাধা গতিকে জান ছুটি গল আৰু তাৰ হেকাৰণে তিনটাই কাটিলো আৰু চুঙা ওলাৰ পৰা জুটি গাই চিৰবাহৰ কৰি আছে মামি অকলে কিন্তু খাব নোৱাৰে যি বনাই মুখ খুৱাবই লাগিব তেছন দিনত আজি বেলেগ আলহী আছিলে হেকাৰণে দেওবাৰ ভিডিঅ' কৰা নহলে তেনেকৈ আলহীৰ লগত ব্যস্ত থাকিলো আৰু এতিয়া গধূলি সময়ত মাতি দিছো আহা কি বনাও খাম আৰু সেইকাৰণে মই বৰা চাউল তিয়াই থৈছিলো এটা মানে এইখিনি বৰা চাউল তিয়াই থৈছিলো দুপৰীয়াতে মানে 5 ঘণ্টামান হ'ল আৰু কিবা এটা ভাবিছো এটা চুঙাত চাউল দিম আৰু ভাতটো থাকিবই আৰু অকমান চিকেন চুঙাত দিম আৰু তাৰপিছত মাছ বনাম ৰেচিপি পাইলে শুট কৰিম আৰু এয়াই এতিয়া কামত লাগু মাঝে মাঝে কি হয় দেখাই দেখিম বাৰু আমাৰ এখেত আকৌ বখেত বজাৰলৈ যায় নে কিনে সাজু হৈ আছে এয়া তো ঠাণ্ডা লগা নাই তো ঠাণ্ডা লগা নাই মই ঠাণ্ডা কপি আছো এখেতৰ ঠাণ্ডা চাণ্ডা নাই এনি টাইম গাড়ী হয় পাই যা কিবা এটা কিনি লৈ যা অন্তৰীখে আসলতে চিকেনখিনি কাটি দিছিলে দুভাগ কৰি এভাগ সি অকমান গ্ৰেভি টাইপত বনাব আৰু মই অলপমান চুঙাত দিম তাৰ বাবে পিয়াজ আৰু কেঁচা জলকীয়া অলপ মই চপাৰত চপ কৰি লৈছো আসলতে চুঙাত যেতিয়া মাংস দিয়া হয় পিয়াজ অকমান হৰকে দিব লাগে তেতিয়া পিয়াজৰ পৰা যিটো ৰস ওলাই আৰু বিলাহী অকমানো দিব লাগে তাৰ ৰসটোতে আসলতে চিকেনখিনি চুঙাৰ ভিতৰত সিজিবলৈ সহায় হয় সেইকাৰণে মই পিয়াজ 4টা মানতকৈ বেছিয়ে লৈছো আৰু অলপমান কেঁচা জলকীয়া লৈছো নিমখ হালধি আৰু গুড়ি মছলা যিখিনি বেছিক জিৰা ধনিয়া জালুক আৰু তিল মই ভাজি পেলাই গুড়ি খুন্দি থওঁ বটল এটাত তাৰ পৰা লৈছো প্ৰায় 4-5 চামুচ মান আৰু এতিয়া 3 চামুচ মান মই সৰিয়হৰ তেল দি পেলাই ভালকে মেৰিনেট কৰি থম আধা ঘণ্টা মান মেৰিনেট কৰিম চুঙা 2টা মানত হৈ যাব ধুনিয়াকে 2টা মানৰ জুখাতে মই চিকেনখিনি হানিছো প্ৰায় 800 গ্ৰাম মান চিকেন আছে ইয়াত আৰু এইটো চুঙা চক অলপ অলপকে ভৰাই দিম আৰু আসলতে মাংসখিনি ভৰোৱাৰ পিছত পকাত অকমান ঠকৰিয়ে দিব লাগে চুঙাটো তেতিয়া মাংসখিনি তললে যায় এয়া চক নহলে খলাডাল দি খুচি দিলেও হয় আৰু মাংসখিনি ভৰোৱা হৈ গল মই 2টা চুঙাত অকমানকে দেখুৱালো আৰু এতিয়া মই চুঙা চাউলৰ বাবে যে বৰা চাউল তিয়াই থৈছিলো হেয়া কৰিছো আসলতে চুঙা চাউলটো বগলী বাহত পাৰফেক্ট হয় খুব ধুনিয়াকে চাল ছটাই হতে উলাই আহে যে চুঙা সেফটো ইমান ধুনিয়াকে উলাই কিন্তু এবিলাক চুঙাত আসলতে খাবলৈ সোৱাদ হয় চুঙাৰ গুণটো আহে কিন্তু দেখিবলৈ ভাল নহয় আৰু সক পানী দিছো প্ৰায় আঙুলৰ ওপৰত তাৰ পিছত আটাইকিটা চুঙা এনেকে পাতৰ হুপা দি পেলাই মুখখন মাৰি দিছো তলত জুই ধৰিবলৈ গৈছে মই যাম চুঙাকিটা লৈ তাৰ আগতে মাছৰ বাবে অলপমান সৰিয়হ আৰু মগজ ভালকে তিয়াই থৈছো কুমলিলে এটা পেষ্ট বনাই লম আৰু মই পেষ্ট বনাও মানে মাছখিনি ফ্ৰাই কৰি ললো আৰু অন্তৰীখে এফালে অকমান চিকেন বনাইছে তাৰ আজিকালি বনোৱাত বৰ অকমান হলেও কিবা এটা বনাবলৈ আগ্ৰহ কৰি আৰু এয়া সং মাছখিনি মই আধা ভজা কৰি ৰাখিছো মাছ আৰু আছে গুটেখিনি ভজা মই নেদেখো আৰু কেইটামান জিৰা দিছো আৰু বিলাহী প্ৰায় 3টা মান কাটি দিছো মগজ সৰিয়হ বিলাহী আৰু অকমান স্পাইসি হ'ব লাগে খাই বৰ ভাল লাগে জলকীয়া 3টা দিছো নিমখ হালধি
এই মাছৰ আঞ্জাখন কিন্তু বনাবলৈ খুব কম সময় লাগে বিলাহীখিনি গলাৰ পিছত আৰু এয়া চাওক মই পেষ্টটো ঢালি দিলোঁ আৰু পানী দি উতলিলেই মাছ দিলে মাছৰ আঞ্জা হৈয়ে যাব অকণমান দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ ৰংটো ধুনীয়া হ'বলৈ কাৰণ জ্বলা অলৰেডি কেঁচা জলকীয়াৰ পৰা আহিবই এয়া পানী দিলোঁ আৰু উতলিলত মাছ দিছোঁ হৈ গ'ল আৰু মাছৰ আঞ্জা ৰংটো বৰ ধুনীয়া হয় নহয়নে আৰু খায়ো কিন্তু ভাল লাগে এবাৰ ট্ৰাই কৰি চাবচোন এতিয়া উতলিবলৈ ঢাকি দিলোঁ শেষত মান ধনিয়া অকণমান কাটি দিছোঁ দেই মোৰ মাছৰ আঞ্জা হৈয়ে গ'ল বুকি জুতিকা আহিছে তলত মই লগেই পোৱাগৈ নাই সেইকাৰণে ভিডিঅ'ও বনোৱা নাই সকলোবিলাক জুই ফুৱাত ব্যস্ত আৰু এইফালে মই চুঙাকেইটাও দি দিলোঁ চুঙা হৈ গ'ল লুটিয়াই বগৰাই পুৰিলোঁ আৰু এয়া আমাৰ চুঙাত দিয়া চিকেন তিল দিয়া চিকেন খাবলৈ বৰ ধুনীয়া হয় আৰু মই যে কৈছিলোঁ বৰা চাউলখিনি চাওক বগলী বাঁহৰ পাৰফেক্ট হয় কিন্তু বগলী বাঁহটো আমাৰ এইখিনিত পাবলেই নাই অৱশ্যে পুৰণা ঘৰত আছে জাজিফালে কিন্তু ইয়াত মই কিনিবলৈও পোৱা নাই আৰু আমাৰ পুৰণা ঘৰত সেই বাঁহটো নাই সেইকাৰণে এয়া চাওক কিন্তু খাবলৈ বৰ ধুনীয়া হয় আৰু আচল কথাটো হ'ল এতিয়া 12টা বাজিলে মোৰ ল'ৰা অন্তৰীষৰ বাৰ্থডে সকলোবিলাক আচলতে সেইকাৰণেই হুলস্থুল কৰি আহিলে ৰাতি কেক কাটিবলৈ বুলি কাৰণ কাইলৈ আমাৰ বাৰ্থডে পতা নহয় তাৰ লগৰ ল'ৰাৰ বায়েকৰ বিয়া দিনটো বিয়া ঘৰত থাকিব Happy birthday to you. May God bless you. আজি ভিডিঅ'টো ইমানতে সামৰোঁ বনালোহে প্লেটিং কৰাই নহ'লে জানেনে সকলোৱে খালে শেষত মোক সজাই দিছে কিন্তু মই ভাত সৰহ হ'ব ইমানখিনি নাখাওঁ